মুখ্যমন্ত্ৰীয়ে কি তথ্য পাইছে এছআইটিৰ পৰা কিয় বাৰে বাৰে বক্তব্য সলনি কৰিছে মুখ্যমন্ত্ৰীয়ে সংবাদমেল যোগে প্ৰশ্ন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথমেই ক'লে যে হত্যা হৈছে তাৰ পৰৱৰ্তী সময়ত তেখেতে আকৌ আজি কেইদিনমান পূৰ্বে এটা কথা ক'লে যে এই প্ৰক্ৰিয়াৰ কাৰণে আপোনালোকে কিছু ধৈৰ্য ধৰক যিসমূহ তথ্য ওলাব সেই তথ্যসমূহ অসমীয়া মানুহক হজম কৰিবলৈ বহুত সময় লাগিব এনেকুৱা কি কথা তেখেতে এছআইটিৰ মুখৰ পৰা গম পাই আছে যে এনেকুৱা ধৰণৰ কথাবিলাক তেখেতে সংবাদ মাধ্যমৰ আগত কৈ আছে তদন্ত প্ৰক্ৰিয়াক লৈ সন্দেহ ব্যক্ত কৰি দেৱব্ৰত শইকীয়াৰ দাবী জুবিন গাৰ্গক ছিংগাপুৰত নিৰাপত্তা প্ৰদানৰ প্ৰসংগটো আহিব লাগে তদন্তৰ আওতালৈ প্ৰায় ৬-৭ বছৰ আগত বোধ কৰোঁ মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু নিজেই কৈছিল যে জুবিন গাৰ্গৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আছে আৰু তেখেতৰ নিৰাপত্তা নিশ্চিত হ'ব লাগে তেনেস্থলত তেখেত যেতিয়া বাহিৰলৈ গ'ল এই যোৱাৰ সময়ত তেখেতক নিৰাপত্তা কেনেকুৱা দিয়া হ'ল কি কৰা হ'ল এই কথাখিনি নিশ্চিতভাৱে তদন্তৰ আওতালৈও আহিব লাগে আনহাতে অভিযুক্ত শ্যামকানু মহন্তৰ বাসগৃহত চিল মৰাৰ পাছতো পৰিয়ালৰ লোক কেনেকৈ সোমাল সেই প্ৰশ্ন উত্থাপন কৰি বিশিষ্ট নাগৰিকৰ সৈতে এছআইটিৰ আলোচনা প্ৰসংগকো সমালোচনা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ চিআইডিৰ দ্বাৰাই আমি গম পাইছিলোঁ যে শ্যামকানু মহন্তৰ ঘৰত ৰেইড কৰা হৈছে এই ৰেইডক লৈও এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে যে কোৰ্টৰ পাৰ্মিশ্যন লৈ ৰেইড কৰা হৈছিল নে নাই ইণ্ডিপেণ্ডেণ্ট উইটনেছ আছিল নে নাই আৰু যদি এইটো ঘৰ ইডি কেছটো দিব বুলি ক'লে অন্য এটা গোচৰ নিজে ৰুজু কৰিলে অৰ্থনৈতিক অপৰাধ কৰিছে বুলি তাৰপিছত যদি ঘৰটো চিল কৰিছিল তেখেতৰ পৰিয়ালৰ সদস্যসকলে চিল কৰা ঘৰটোত কেনেকৈ যাবলৈ পালে কোন বিধিত কি নিয়মত আছে যে গোপনীয় কথা এনেকৈ বিশিষ্ট ব্যক্তি বুলি কৈ একাংশ মানুহক দিব মই যিসকল বিশিষ্ট বুলি অভিহিত ব্যক্তি নগ'ল সেই আলোচনালৈ তেখেতসকলক আপোনালোকৰ মাধ্যমেৰে ধন্যবাদ জনাইছোঁ কাৰণ আমি যিসকল ওলাই আহিলে তাৰ পৰা গম পাইছিলোঁ তেওঁলোকৰ দুই এজনে কৈছিল যে এনেকুৱা কথা গম পালোঁ বহুত কথা গম পালোঁ এইখিনি কথা আমি নকওঁ তেতিয়াহ'লে তেওঁলোকৰ কি আইনৰ অধীনত কেনেকুৱা গোপনীয়তাৰ তেওঁলোকৰ পৰা শপত লৈ পেলাই এই কথাবিলাক চিআইডিয়ে শ্বেয়াৰ কৰিলে এই কথাটোও জানিব বিচাৰোঁ কাৰণ এনেকুৱাতো কোনো আইনত নাই যে অপৰাধৰ বিষয়ে কাৰোবাক আগতীয়া সম্ভেদ দিব তদন্তক লৈ অসন্তুষ্টি ব্যক্ত কৰি কেন্দ্ৰীয় বিদেশ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকো সমালোচনা বিৰোধী দলপতিৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ এই অপমৃত্যুৰ বাবে যিহেতু তেওঁ কেন্দ্ৰীয় চৰকাৰৰ প্ৰগ্ৰেমত গৈছিল পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই নিশ্চিতভাৱে জানিছিল তেওঁক দৰৱ খুৱাব লাগে তেওঁক সাগৰৰ পানী বা যিকোনো পানীৰ ওচৰত যাব নালাগে তেনেস্থলত তেখেতৰ এটা দায়িত্ব নাছিলনে আমাৰ এই শিল্পীজনক সুৰক্ষা দিবলৈ ছিংগাপুৰৰ হাই কমিছনক বিশেষ ব্যৱস্থা কৰাই দিবলৈ এই প্ৰশ্ন নিশ্চয় আছে আৰু তেওঁৰ এই বিভাগত মই বিফলতা বুলি ভাবোঁ ইফালে ভাৰতীয় গণনাট্য সংঘয়ো সমগ্ৰ তদন্ত প্ৰক্ৰিয়াক লৈ অসন্তুষ্টি ব্যক্ত কৰি ৰাইজক একগোট হৈ থকাৰ জনালে আহ্বান বিনম্ৰভাৱে আহ্বান জনাইছোঁ ঐক্যবদ্ধ সংগ্ৰামৰ বিনা ইয়াক গত্যন্তৰ নাই আৰু এই সংগ্ৰাম সাংস্কৃতিক ভাৱধাৰাৰে সাংস্কৃতিক কায়দাৰে সাংস্কৃতিক পৰিভাষাৰে এই সংগ্ৰাম হ'ব লাগিব ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম